Hey guys, welcome back to my YouTube channel ব্লগ। আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এজন ডাক্তৰৰ ঘৰত আহিছোঁ। ইমান ধুনীয়া আৰ্ট কৰিছে তেওঁ, কি ধুনীয়া আৰ্ট কৰিছে। তেওঁলোকৰ ঘৰলৈ ভিতৰলৈ সোমাই যাওঁ ব্লগ। তেওঁৰ ঘৰত সোমাই যোৱাৰ আগত ইয়াত ধুনীয়া এটা নেচাৰ পানী বৈ গৈছে আৰু এয়া বাঁহৰ দলং আৰু লুক গাইছ, এয়া আমি দেখা পালোঁ ফুলৰ গছ আৰু ধুনীয়া এটা নেচাৰৰ মাছ পোহা পুখুৰী চাব পাৰে। এইবিলাক চব পাত ফুলৰ পাত, কি ধুনীয়া ফুল দেখিছেনে? আৰু লুক তেওঁৰ পদূলি আৰু এইবিলাক ইয়াতে মাছ আছে বাৰু। আৰু এয়া চাহ আকাশখন এবাৰ চাব পাৰে। এয়া মধুৰিআম, কি ডাঙৰ ডাঙৰ চাব পাৰে এইবাৰ। ইয়াক কিন্তু নাখায়, ইয়াক সজাই থৈ। আৰু কি বুলি কয়, আমাৰ ইয়াক গাছ ৰুবৰ কাৰণে ইয়াক সজাই ৰখা হৈছে চাব পাৰে। দেখিছেনে? সজাইছে চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। দেখিছেনে ইমান সুন্দৰকৈ বনাইছে এইবিলাক। চাওক, এজন আৰ্টিষ্ট, যিসকলৰ দেখিছেনে এই আৰ্টিষ্টৰ ইমান ধুনীয়াকৈ আৰ্ট কৰিব পাৰে তেওঁ। দেখিছেনে? চাব পাৰে, ইফালেও আৰ্ট কৰিছে, কিন্তু ইফালে অলপ সাধাৰণকৈ চিনি নাপায়। এইবিলাক তামান আৰ্ট কৰিছে, এইবিলাক নিজে আৰ্ট কৰিছে, তাৰমানে ঘৰৰ মালিকে আৰ্ট কৰিছে এইবিলাক। দেখিছেনে? আৰু ইফালে আৰ্ট কৰিছে, ইফালৰ পৰা দেখাই দি আছোঁ বাৰু। ঘৰটো এবাৰ চাব পাৰে। এই নিজে আৰ্ট কৰিছে। এয়া ময়ূৰ, আৰু এয়া তেওঁ নিজা ডিজাইন। এজন ডক্তৰ হয়, কি ধুনীয়া। আৰু এয়া বাদাম গছ। সম্পূৰ্ণকৈ ভিডিঅ'টো চাবলৈ দোকানত ভাইটিৰ লগত এওঁ মানুহজন ইমান মানে তেওঁক অলপ সকলোৱে ছাপোৰ্ট কৰা, কাৰণ তেওঁ এজন আৰ্টিষ্ট। মানুহজনক বৰ্তমান নেদেখাওঁ, তেওঁ বহুত ধুনীয়া এজন আৰ্টিষ্ট। তেওঁ নিজে শিকিছে এইবিলাক। চাওকচোন, তেওঁৰ নাম্বাৰ ডেছক্ৰিপশ্যনত থাকিব, তেওঁক সহায় কৰক, কাৰণ তেওঁ এজন বিৰাট ধুনীয়া আৰ্টিষ্ট। চাব পাৰে। ঘৰটো চাওক না এবাৰ, কি ধুনীয়াকৈ সজাই বৰাই ৰাখিছে। তেওঁ কিয় ধুনীয়াকৈ সজাই বজাই ৰাখিছে এইবাৰ চাওঁ না। লোকেশ্যন গাইছ, শিলৰে হেৰি কৰি দিছে ধুনীয়া হ'বলৈ। দেখিছেনে? এইবিলাক কি ফুল নাই ইয়াত, কি নাই ইয়াত। দেখিছেনে এইবিলাক কি নাই। বাদাম গছ হয় এইবিলাক, চব বাদাম।